নমস্কাৰ, মই নৱগগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। দোকানলৈ যাওঁতে বা বজাৰলৈ যাওঁতে আপুনি য'তে ত'তে চানা খোৱাৰ অভ্যাস আছে নেকি? তেনেহ'লে সেই অভ্যাস আপুনি এতিয়া এৰি দিয়ক, কিয়নো সাপ্তাহিক বজাৰত চানা খাই হাস্পাতাল পালেগৈ 50ৰো অধিক, কিয়নো চানাত বিষক্ৰিয়া। বমি, পেটৰ বিষ, জ্বৰ, মূৰৰ বিষত আক্ৰান্ত বহু কণ কণ ল'ৰা ছোৱালী আৰু ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চানা খাই অসুস্থ হৈ পৰাসকলক। আৰু সৰুপথাৰৰ গোলাঘাটৰ সৰুপথাৰৰ উৰিয়াম ঘাটৰ এখন সাপ্তাহিক বজাৰত এই ঘটনা সংঘটিত হৈছে। এটা অতিকে জৰুৰী খবৰ, ডাঙৰ খবৰ জনাইছোঁ। য'তে ত'তে চানা খাওঁতে এতিয়াৰে পৰা সাৱধান হওক আপুনি। য'তে ত'তে চানা খাওঁতে সাৱধান হওক। সাপ্তাহিক বজাৰত চানা খাই হাস্পাতাল পালেগৈ 50ৰো অধিক লোক। সাপ্তাহিক বজাৰত চানা খাওঁতেই এই ঘটনা সংঘটিত হৈছে। বমি, পেটৰ বিষ, জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছে বহু কণ কণ ল'ৰা ছোৱালী আৰু ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চানা খাই অসুস্থ হৈ পৰাসকলক। ততাতৰীয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সৰুপথাৰৰ উৰিয়াম ঘাটত সংঘটিত হৈছে এই ঘটনাটো। এখন সাপ্তাহিক বজাৰত এই ঘটনা সংঘটিত হৈছে। চানা খাই অসুস্থ হৈ পৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। সাৱধান হওক, সতৰ্ক হওক। য'তে ত'তে চানা খাওঁতে সাৱধান হওক, কিয়নো চানা খাই চানাত বিষক্ৰিয়া হৈ পৰিছে আৰু চানা খাই অসুস্থ হৈ পৰিছে 50ৰো অধিক লোক। অৰ্ধশতাধিক লোক এতিয়া অসুস্থ হৈ পৰিছে আৰু তাৰ পাছত ততাতৰীয়াকৈ এইসকল অসুস্থ লোকক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে বা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বমি হৈছে, পেটৰ বিষ হৈছে, জ্বৰ হৈছে, মূৰৰ বিষ হৈছে আৰু মূৰৰ বিষত আক্ৰান্ত হৈছে বহু কণ কণ ল'ৰা ছোৱালী। যিসকল কণ কণ ল'ৰা ছোৱালীয়ে চানা খাইছিল, সাপ্তাহিক বজাৰত চানা খাই এনেদৰে অসুস্থ হৈ পৰি এতিয়া চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে। গোলাঘাটৰ সৰুপথাৰৰ উৰিয়াম ঘাটত সংঘটিত হৈছে এই ঘটনাটো। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। পুনৰবাৰলৈ কৰিছোঁ। গোলাঘাটৰ উৰিয়াম ঘাটত এই ঘটনা। য'তে ত'তে চানা খাওঁতে সাৱধান হওক, কিয়নো চানা খাই বিষক্ৰিয়া হৈছে। চানাত বিষক্ৰিয়া হৈ এতিয়া অৰ্ধশতাধিক লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। সাপ্তাহিক বজাৰত চানা খাই হাস্পাতাল পাইছেগৈ এতিয়া 50ৰো অধিক লোক আৰু এইসকল অভিভাৱক আছে। তেখেতসকলৰ কণ কণ ল'ৰা ছোৱালী এতিয়া হাস্পাতালত চিকিৎসাধীন হৈ আছে, কিয়নো অসুস্থ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত হাস্পাতালত ততাতৰীয়াকৈ ভৰ্তি কৰোৱা হৈছে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীক বা ল'ৰা ছোৱালীক। মন্তব্য আছে, ভুক্তভোগী লোকৰ মন্তব্য আছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তথাপি ভুক্তভোগী লোকৰ এইসকল লোকৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। বমি হৈছে, লেট্ৰিন হৈছে। মঙলবাৰে সাপ্তাহিক বজাৰত মই চানা খাইছিলোঁ। তাৰপিছত 4টামান বজাত ৰাতিপুৱা পেট বিষ হ'ল আৰু পায়খানা বেছি হৈ গৈছে এতিয়া। এনেকে আমাৰ ঘৰত বহুত জনৰ হৈছে, 30-40জনৰ হৈছে। জ্বৰ কালি 4টা সময় ৰাতিপুৱা, আজি ৰাতিপুৱা 10 টকা লৈছিলোঁ। দুইজনৰে এইটো কিবা চানা আনিছে বজাৰৰ পৰা। চানা আনি পেলাই ল'ৰা পোৱালি কেইটা খাইছে। খোৱা সময়ত আৰু বমি, পেট বিষ, বুখাৰ এইটো ওলাইছে। পিছত বেজ আনিছে, আনি পেলাই আৰু এইটো জাৰা ফুৰা কৰিছোঁ, ভাল হোৱা নাই। পিছত ডাক্তৰৰ ঘৰত গৈছোঁ, গৈ পেলাই আৰু টেবলেট আনি খুৱাইছোঁ, ভালেই হোৱা নাই। পানী খালেও বমি কৰি দিয়ে, একো খাব নোৱাৰে। পিছত এতিয়া হস্পিটেলত একেলগে 5জন ৰোগী লৈ আহিছে। বোলে কৈছে কি মানে ডায়েৰিয়া ডিচেণ্ট্ৰি ৰকম হৈছে বোলে। তাৰপৰা তেওঁলোকে আহি ক'লে যে আমি আৰু কি বোলে হিষ্ট্ৰীটো লওঁতে ক'লে আমি ৰাতি পাৰ খালোঁ, পাৰ খাই পেলাই আমাৰ এইটো হৈছে। তেতিয়া আমি বোলো পাৰ তোমালোকে খাইছে নে আৰু খাইছে? তাৰপৰা তথাপি আমি সন্দেহ কৰিলোঁ পাৰ চাগে জালুক চালুক দি কিবা সন্দেহ এনেকুৱা হৈছে নেকি, পাৰ খাই হৈছে নেকি। তাৰপাছত তেনেকৈ গ'ল। পাছত গৈ পেলাই তেওঁলোকক ট্ৰিটমেণ্ট দিয়া হ'ল। সেই অনুযায়ী সেইমতে তেওঁলোকে অলপ ভালো পালে। এজন ভাল পোৱা নাছিলে, এজন আছিলে। আৰু বাকী ঠিক 2টা বজাৰ পাছত আকৌ পুনৰ একে চিমটম লৈ আপোনাৰ তামোল ফেক্টৰী তামোল চুপাৰী ফেক্টৰী সেইটো ফালৰ পৰা আহিলে। আহি তেওঁলোকে তামোল খাই হৈছে বুলি ক'লে। খুব তামোল খালোঁ বোলে, ভাত খাই দিলোঁ। কিন্তু তেতিয়াও ধৰা পোৱা নাছিলে আমি। কিন্তু লাষ্ট আমাৰ 4:30মানত আকৌ আহিছে। তেতিয়া আকৌ ক'লে বোলে, তেতিয়া আৰু 10টামান আহিলে। আহি পেলাই তেওঁলোকক হিষ্ট্ৰী লৈ ক'লে আমি কেনেকৈ হ'ল। তেওঁলোকে ক'লে যে আমাৰ এনেকৈ আমি চানা খাইছিলোঁ বোলে তাত। আৰু এতিয়া তাৰমানে তেওঁলোকে চানা খাই ৰাতিপুৱাৰ পৰা বহুতৰে হৈছে। বহুতে মানে স্থানীয় কিছুমান আছে মানে চিকিৎসাৰ তেওঁলোকৰ তাত মানে ট্ৰিটমেণ্ট লৈছে। সকলো চিমটমবিলাক একেই, জ্বৰ, বমি,
আৰু ডায়েৰিয়া, আৰু কিছু অকল জ্বৰ আৰু মাথা বিষ হৈছে আৰু পেট বিষ হৈছে অলপ। এতিয়ালৈকে সৰ্বমুঠ আউটডোৰৰ পৰা আৰম্ভ কৰি ইমাৰ্জেঞ্চি লৈ 29 জন হ'ল বিপদমুক্ত, সকলো বিপদমুক্তই। উন্নত চিকিৎসাৰ বাবে মানে কিছুমানৰ অন ৰিকুৱেষ্টত তেওঁলোকে ভাবিছে মানে ইয়াতকৈ আমি বাহিৰলৈ যাওঁ নেকি বুলি, অন ৰিকুৱেষ্টত তেওঁলোকে সৰু পথাৰ চিভিললৈ নহ'লে গোলাঘাট চিভিললৈ যাম বুলি তেওঁলোক 2জন গুচি গ'ল এনেকৈ।